এক্সিট পোল মানে আজিৰ পৰা কিছুদিনৰ আগত আমি কংগ্ৰেছৰ সকলো কেণ্ডিডেটক লৈ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ বহিছিলে। সেইদিনা আমি ঠিক কৰিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই 29 তাৰিখে বেংগলৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে তেওঁৰ যিবিলাক ভিজা চেনেল আছে সেইবিলাক দি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব যে তেওঁ অফিচাৰবিলাকৰ ওপৰত ইনফ্লুৱেঞ্চ কৰিব। সেইটোৱে আজি আপোনাৰ বহুত হ'ব। এতিয়া মই দেখা নাই, মই নগাঁৱৰ পৰা গুৱাহাটী গৈ আছোঁ। আজি সেইটোৱে খবৰ, সেইটো 4 তাৰিখ দুপৰীয়ালৈকে হৈ থাকিব। যেতিয়া নিৰ্বাচনৰ আপোনাৰ বাকচ খুলিব, যেতিয়া আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড হ'ব, আপুনি চাব সেইদিনাও কৈ দিব যে অমুক কেণ্ডিডেট জিকিলে বিজেপি চৰকাৰ হ'ব। তাৰ পিছতহে আপোনালোকে দেখিব আচলটো হ'ব। এইটো আচলতে কৰিছে অফিচাৰসকলক ভয় খুৱাবৰ কাৰণে, অফিচাৰসকলক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে, কাৰণ তেওঁ গম পাইছে ইণ্টেলিজেঞ্চৰ যোগেদি যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানুহৰ নীৰৱ এক বিতৃষ্ণা আহিছিলে, নীৰৱ বিতৃষ্ণা। মানুহে, মই নিজেই প্ৰত্যক্ষ কৰিছোঁ ইমান দিনৰ অভিজ্ঞতাৰ পৰা, কোনোদিন কংগ্ৰেছক ভোট নিদিয়া লোকসকলেও আপোনাৰ ভোট চেণ্টাৰত গৈ তেওঁলোকে জয় জুবিন দা বুলি ওলাই আহিছে। এই কথা বতৰাবিলাকে কি সূচাইছে আপোনালোকে গম পাইছে। গতিকে আজি আপোনালোকে চাওক, নিৰ্বাচনৰ এই কাউণ্টিং হওঁ অৱস্থা, সেই সময়তে তেওঁলোকে ক'ৰবাত গাদ্দাৰ, ক'ৰবাত চিপৰাং, এই কথাবিলাক কেতিয়া কয়? আমিও কৈছিলোঁ এই কথাবিলাক, মোৰ মনত পৰে 2016 আমি কৈছিলোঁ, যেতিয়া আমি শাসনত আছিলোঁ আৰু যেতিয়া আমি গম পোৱা নাছিলোঁ যে ৰাইজে আমাক ভোট দিয়া নাই, তেতিয়া 2016 এনেধৰণৰ কথাবিলাক কংগ্ৰেছে কৈছিল আৰু কংগ্ৰেছৰ চৰকাৰ নাহিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰবল মানুহৰ জনমত আছে আৰু সেইকাৰণে আপোনালোকে চাব কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। এই কথাটো 100%ৰ 100% আপোনাৰ সত্য কথা। সকলোৱে জানে, আমাতকৈ বেছি বিজেপিয়ে জানে। যোনে চিপৰাং কৈ আছে, যোনে গাদ্দাৰ কৈ আছে, তেওঁলোকে ভালকৈ জানে আৰু সেইকাৰণেই তেওঁলোকে কোনো কংগ্ৰেছী আমাৰ যিসকল জিকাটো খাটাং, সেইসকলৰ লগতো হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী মানুহে গৈ পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিছে, ভয়ত পেপোৱা হৈ। যদি এইবিলাক চব ব্যৰ্থ চেষ্টা হ'ব, অসমৰ ৰাইজে এইবাৰ উচিত শিক্ষা দিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যে অপমান, বিতৃষ্ণা, জুবিন গাৰ্গক আপোনাৰ ন্যায় নিদিয়া, বিভিন্ন জাতি জনগোষ্ঠীক অপমান, এই কথাবিলাকৰ পৃথক তুলিবলৈ ৰখি আছিল আৰু সেইটো এটা সময় আহি গৈছে সমাগত। আৰু সেইকাৰণেই তেওঁ এইকেইটা দিন তেওঁ চলে বলে কহলে এটা পৰিৱেশৰ সৃষ্টি কৰি অফিচাৰক ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি, ইলেকশ্যন কমিশ্যনাৰ মানুহক ক'ৰবাত ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি, তাৰ অপচেষ্টাত আছে। আমি সেই ক্ষেত্ৰত আমি অফিচাৰসকলকো আমি অনুৰোধ কৰিম যে কাৰো পক্ষ ল'ব নালাগে, আপোনালোকে নিৰপেক্ষ হৈ থাকি উচিত যিটো আপোনাৰ ৰাইজে ভোট দিছে সেইটো আপোনালোকে সহায় কৰক। আৰু আমাৰো যিসকল বিৰোধী পক্ষৰ আমাৰ একত্ৰিত আমাৰ মঞ্চ, সেইসকলক কৈছোঁ যে শেষ আপোনাৰ ৰাউণ্ডলৈকে আমাৰ মানুহবিলাক যাতে থাকে। কোনো দুপৰীয়া আমাৰ একফালে চাব 3টা 4টা ৰাউণ্ড হৈছে আৰু কৈ দিব, যদি লোৱাৰ আছামত হয় আপাৰ আছামৰ কথা ক'ব, আপাৰ আছামত হ'লে বৰাক ভেলীৰ কথা ক'ব যে সেইফালে জিকিলে এইফালে জিকিলে। সেইকাৰণে আপোনালোকে আজি আহিছে, উঠে নে নুঠে মই নাজানো, এইটোত জানো উঠে নে নুঠে মই নাজানো, কিন্তু এইটো কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ যে চৰকাৰখন যাব 4 তাৰিখে, সেই কথাটো আজি স্পষ্ট হৈছে। সকলো যিসকল মুখে ক'বলৈ সাহস কৰা নাছিল, সেই মুখবিলাকো আজি ওলাই আহিছে আৰু স্পষ্ট হৈছে যে ৰাইজ জিকিব, হিমন্ত বিশ্ব শৰ্মা হাৰিব। এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাহে ক'ব পাৰিব, আমি নকওঁ। আমি এনেকুৱা কথা আমি নকওঁ যিবিলাক কথা বতৰা ৰাইজে বেয়া পায়। আজি আপোনালোকে কওক, উজনিত আজি আপোনালোকে য'ত হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ বেয়া কথা কৈ আছিল, আজি তেওঁইতো আজি তাত আমাৰ মানুহৰ লগত সম্পৰ্ক ৰখা, মোৰ তাত বিভিন্ন ধৰণৰ আপোনাৰ প্ৰমাণ আছে। কিয় ৰাখিছে? যে তেওঁ এতিয়া আমাৰ ভোটত চুৰ কৰিবলৈ বিচাৰিছে। এইবাৰ ব্যৰ্থ চেষ্টা। আমাৰ যিবিলাক আমাৰ এইবিলাক মানুহ আছিল, সেইবিলাক অলৰেডি গুচি গ'ল। আমি তেতিয়াই কৈছিলোঁ, মই বাৰে বাৰে কৈ আছিলোঁ যে কংগ্ৰেছৰ ভিতৰত, কংগ্ৰেছৰ বাহিৰত, যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে প্লেনত একেলগে 2 ঘণ্টা থিয় হৈ কথা পাতিছিল। সেই কথা বতৰাবিলাক আমি AICCক জনাইছিলোঁ। আজি সেইবিলাক নাইকিয়া হৈছে, কংগ্ৰেছ আজি পৰিষ্কাৰ। গতিকে আমি ঐক্যবদ্ধভাৱে, সন্মিলিতভাৱে আমি বিৰোধী পক্ষৰ লগত আমি যুঁজিছোঁ। তাৰ ফল আমাক ৰাইজে দিছে। এইবাৰ কোনো কংগ্ৰেছ নিজিকে, এইবাৰ কোনো আপোনাৰ কংগ্ৰেছৰ মিত্ৰজোঁট নিজিকে, এইবাৰ ৰাইজ জিকিব। ৰাইজৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী হিমন্ত বিশ্ব শৰ্মা পৰাজিত হ'ব, অসমৰ ৰাইজ বিজয়ী হ'ব।